हेलो एवरीवन अस्सलाम वालेकुम नमस्कार की खबर आपला সকলকে জোহাদ বাই চেনেল স্বাগতম জনাইছো আশা কৰো আপুনি সকলো ভালে আছে আৰু এতিয়া বলছে একদম 8:30 পুৰাপুৰি কাটাকাটি আৰু সেই আম্মাই চাই আছে ৰাইজিং ষ্টাৰ নেকি হয়া ৰাইজিং ষ্টাৰ নিবনে কি জানো বা সিঙ্গাৰ हमनेটো ইন্ডিয়ান আইডল নহয় কিবা বেলেগ এটা ৰাইজিং ষ্টাৰ বুলি নকওঁ মই এইটোৱে কৈ পাইছো বাজি নহয় সনিক দি আছে কি হয় আপোনালোকে কমেণ্টত জনাওকচোন দেখি যে इसमें ना जाऊँ कारण নহ'লে আকৌ পইচা বাৰ দিব লাগিব বাকি নহ'লে আকৌ কপিৰাইট আহি যাব আৰু বহুত বেছি গম পাইছে আৰু মিষ্টাৰ আজি নাই আৰু মই ঘূৰি আছোঁ ভিতৰত ইফালৰ পৰা ইফালে ৰায় মানে গুৱাহাটী গৈ আছে আহি আছে এতিয়া আজি মিটিং আছিলে তাৰপিছত গোটেই দিনটো মই ঘূৰিছোঁ অকল ঘূৰিছোঁ একো কৰা নাই বাছ ঘূৰি আছোঁ মানে আজি মানে গৰম পৰিছে ভালৰ কাৰণে এলাহ এলাহ লাগিছে সেইটো কাৰণে আৰু ইমান গৰম লাগিছে মানে আৰু বেছিয়ে গৰম লাগিছে আৰু এতিয়া বনাইছোঁ মই চিকেন পাকঘৰত সোমাবলৈ মন নাযায় আৰু মানে কি হ'ল এতিয়া বনাইছোঁ বাট দিনতো এলাহ লাগিছিলে বনাব মানুহজন দিনত আছিলে খানা তাৰ কাৰণে বাকী আপোনালোকক কেনেকুৱা খবৰ খাতি ভালনে গৰম পৰিছে কিন্তু গৰম ঠাণ্ডা মিক্স হৈ গৈছে কাৰণ কেতিয়াবা ঠাণ্ডা লাগে কেতিয়াবা গৰম লাগে কেতিয়াবা আকৌ চুৱেটাৰ পিন্ধিবলগীয়া হয় যেনেকুৱা হৈ গৈছে মাজতে এদিন যে পূৰা বেছি বৰষুণ দিছিলে আৰু ওপৰত ঠাণ্ডা নিচিনা পেলাই দিছিলে সেই তেতিয়াতো আৰু এতিয়া আকৌ পূৰা গৰম ঠাণ্ডা গৰম মিক্স হৈছে এতিয়াতো পূৰা মানে জ্বৰ চৰ্দি মানুহৰ পেটৰ বেমাৰ সেইবোৰে হ'ব ভাল লাগি গৈছে গৰম বুলি ক'লে পানী হয় নাই পিছে ঠাণ্ডা পানী আইচৰ আজি দিনত খাইছিলোঁ তো শাহুমাই কৈছে কি নাখাবা নহ'লে বেমাৰ পৰিবা খাবলৈ মন যায় তেতিয়াও আৰু ন বাচি চলাটো বেছি ভাল কাৰণ এতিয়া ঠাণ্ডা গৰম মিক্স হৈ আছে এয়া নৰ্মেল পানী দেই আৰু ইয়াতো বৰ ডিটক্স ৱাটাৰ হয় মানে গৰম দিনত আৰু গৰম দিনত অলপ নৰ্মেল পানী খাবই নালাগে কাৰণ ঘামত আমাৰ যিমান মানে বডিৰ পানী থাকে সেইবোৰ ওলাই যায় আৰু তো সেইটো কাৰণে গৰম পানী আৰু গৰম দিনত মানে নৰ্মেল পানী নহয় ডিটক্স ৱাটাৰটোৱে খাব লাগে আৰু ৰাতি দিন নহয় দিন ৰাতি আপুনি চব টাইমতে খাব লাগে খাব আপোনালোকেও বনাই মইতো আজি এয়া বনাই লৈছোঁ শেষে হৈছিলে নহ'লে আগতে এই অলপ দিনতে মই চফ পানী খাই আছিলোঁ চফটো ভাজি মই অলপ মিক্সিত মাৰি থৈছিলোঁ এই চফৰ পানী খাইছিলোঁ আৰু এতিয়া মই ৰিচেণ্টলি মই আজৱাইন মানে চব বেলেগ বেলেগকৈ মই খাওঁ মানে আজৱাইন হওক জিৰা হওক বেলেগ বেলেগকৈ মিক্সিত মাৰি বেলেগ বেলেগকৈ থৈছিলোঁ তো আজি কি কৰিলোঁ চব একেলগতে মিক্স কৰি বনালোঁ আজৱাইন জিৰা দালচিনি আৰু আজৱাইন জিৰা দালচিনি আৰু কি আছিলে ধনিয়া এইকেইটা মিক্স কৰি মই বনালোঁ মিক্সিত মাৰি তো 1 চামুচ আপোনালোকে এনেকুৱা পানী বটলত লৈ তিয়াই থ'ব আৰু খাই থাকিব গোটেই দিনটো বিৰাট ভাল আৰু আজি হয় মাদাৰ্ছ ডে আৰু আপোনাৰ সকলো মাদাৰ্ছক মোৰ ফালৰ পৰা হেপী মাদাৰ্ছ ডে তোমাক সুস্থ থাকক আৰু হেপী থাকক আৰু মাদাৰ্ছ ডে স্পেচিয়েল কোনে কোনে কি কৰিছে মই পিছে একো কৰা নাই দেখুৱাই দিছোঁ কৰা নাই কাৰণ মোৰ কাৰণে সদায় এটা স্পেচিয়েল দিনে হয় আমি মাদাৰ্ছৰ কাৰণে সদায় স্পেচিয়েলে কৰিব লাগে আজি এই দিনটো হয় বুলি কিনে যে স্পেচিয়েল কৰিম যে কিবা তেনেকুৱা মই নাই কৰা আৰু মোৰ কাৰণে সদায় স্পেচিয়েল ডে হয় আৰু সদায় স্পেচিয়েলি নিজৰ মাকক সদায় স্পেচিয়েলি ফিল কৰাব লাগে তেনেকুৱা নহয় যে আজি মাদাৰ্ছ ডে বুলি আজি স্পেচিয়েল ফিল কৰাম তেনেকুৱা নহয় সদায় স্পেচিয়েল মই ফিল কৰাওঁৱেই আৰু বাকী মা বহুত ইম্পৰ্টেঞ্চ হয় মানুহৰ লাইফত যোন মা পৰা দূৰ থাকে মা বাপেকৰ পৰা দূৰ থাকে সি ভালকৈ বুজি পায় যে মা কি বস্তু মোৰ শাহুমাও মোক বহুতেই মৰম কৰে এতিয়া মোক নিজৰ ছোৱালী নিচিনাই ভাবে বোৱাৰী নহয় সদায় মোৰ ছোৱালী নিচিনাই মোক মৰম কৰি আহিলে ছোৱালী নিচিনাই ভাবিলে সেনেকৈ সেইটো মানে বোৱাৰী হেৰিত দিয়াই নাই মোক সদায় ছোৱালী অধিকাৰটোৱে দি থাকিলে আৰু মই সেইটো নিচিনাই মই তেওঁকো মোৰ নিজৰ মা নিচিনাই মই ভাবোঁ আৰু মই কিয় শাহুমা বুলি ভাবা নাই কাৰণ মাকে যি নহওক ন মাক নিজৰ ছোৱালীজনী মোক যদি ভাবিছে তো তেওঁকো মই নিজৰ শাহু নহয় মোৰ মা বুলি ভাবিছোঁ আৰু মোৰ হাজবেণ্ডো মোৰ মাক বহুত বেছি মৰম কৰে তেওঁ মোৰ হাজবেণ্ডে মোৰ মাক বহুত স্পেচিয়েলি ফিল কৰায় মোক সেইটোও বহুত ভাল লাগে আৰু কেতিয়াও তেওঁ মানে যে মোৰ মা হয় বুলি তেওঁ কেতিয়াও হেৰি নহয় তেওঁ নিজৰ মা বুলিয়ে তেওঁ সিমানখিনি মৰম চেনেহ দিছে সেইটো বহুত ভাল লাগে মোৰ আৰু বাকী একো নাই এইখিনিয়ে আৰু বাছ
মাল যিমান যি নহয় মালে মনত পৰেও এনেও মানুহৰ ছোৱালীৰ লাইফটো তেনেকুৱা ন থাকিতো আৰু আজি মিষ্টাৰ নাই গুৱাহাটী আহি আছে এতিয়া বাৰু গুৱাহাটীৰ পৰা তো বেয়া লাগিছে নাথাকিলে বেয়া লাগে থাকিলে খঙো উঠে নাথাকিলে লাগি থাকোঁ যুঁজি থাকোঁ আৰু থাকিলেও যদি গোটেই দিনটো নাথাকেও আহে ইভিনিঙত পিছত চাহ তাহ খোৱাৰ পাছত নিজৰ মানে যদি অফিচিয়েল কিবা কাম থাকে সেইবোৰত ব্যস্ত হৈ যায় নহ'লে ফোনতে কিবা ফোন আহিয়ে থাকে সেইটোতো কামৰ তো সেইটো কাৰণে সেইটো ব্যস্ত হৈ যায় মানে কথা মানে জাষ্ট আৰু যি কথাখিনি পাতোঁ আৰু জানে কিন্তু মানে আমি আচলতে আজিকালি কি হয় আমি নিজৰ ফোনত বেছি সোমাই থাকোঁ নিজৰ ফোনটো লৈ কিনে আমি ব্যস্ত হৈ থাকোঁ সেইটো কাৰণে চাগে যেতিয়া নাথাকে তেতিয়া ফিল হয় যে কোনোবা এজন নাই বুলি তো থাকিলেও খুটুৰ খাটাৰ সোমাই থাকে তো থাকিলেও বেয়া লাগে তাৰ যদি থাকে তুমি যোৱাচোন যোৱা বাহিৰলৈ যোৱা ফুৰিব যোৱাচোন এইটো নহয় কওঁ এতিয়া যদি নাই যে এতিয়া বেয়া লাগে যিদিনা গোটেই দিনটো মানে গোটেই দিনো নাথাকে তেতিয়া একো নাই গধূলি হয়তো ঘৰখনততো আহে ন সেইটোৱে বেছি ভাল লাগে তো গোটেই দিনটো নাই গধূলিও নাই সেইটোৱে বেয়া লাগে আৰু থাকিলেও কেনেকুৱা এনেকুৱা হয় বাৰু ক'বচোন দে জনাব আৰু এতিয়া মই কি কৰিম কি নকৰিম ভাবি এয়া বনাই লৈছোঁ ইয়াত আছে কি আছে বেচন আছে তাৰপিছত চাউল গুড়ি আৰু অকণমান গোলাপ জল আৰু হেৰি আছে তো হানি এয়া অলপ মুখত লগাওঁ বুলি ভাবিছোঁ কি কৰিম উপায় নাই কাম বন নাই যে যিহেতু মানে এয়াই মন গ'ল লগাবলৈ কাৰণে লগাই লওঁ স্কিনটোত অলপ কেয়াৰ কৰোঁ গৰম দিন আহিছেতো নহ'লে মোৰ বেছি অইলি হৈছে আৰু মুচি আজি মই চেলেঞ্জ লৈছোঁ যে পানীৰ পৰা কমপ্লিট কৰিম কিন্তু ৰাতিপুৱালৈকে ইয়াৰখিনি হৈছে আধাকে লাহে লাহে পাৰিম আৰু এইটো ডিটক্স ৱাটাৰ আৰু এইফালে নেমু চৰবত এয়াও আধা হৈছোঁ আৰু এতিয়া বনাইছে এইটো ঠাণ্ডা এইটো কমপ্লিট হৈ যাব বাৰু এইটো জানো লাহে লাহে হ'ব আৰু গোটেই দিনত কমপ্লিট কৰিম আজি তুমি কি খাইছা এইটো ৰবজা মোৰ ৰবজা একদম ভাল নাপায় নতুন ঘড়ী এটা গিফ্ট দিছে মিষ্টাৰে কেনেকুৱা লাগিছে এই পেকেটটো উৰিব মোৰ ঘড়ী কালেকশ্যন মোক ভাল লাগে লাহে লাহে লৈছোঁ আৰু আগতে মই ঘড়ী নিপিন্ধিছিলোঁ কিন্তু এতিয়া মোৰ ঘড়ী কিনি মোৰ বিৰাট ভাল লাগে তো সেইটো কাৰণে তাতে এতিয়ালৈকে 3টা হৈছে বাৰু বাকী ভাল লাগে মোৰ ঘড়ী কালেকশ্যনবোৰ চাই ইভিনিং বজাৰলৈ ওলাই লৈ গ'ল আৰু বজাৰত সোমাই প্ৰথমে কুলাৰটোকে চাইছে আৰু সুধিছে যে কুলাৰটো ভাল লাগিছেনে মই কৈছোঁ ভাল লাগিছে তো বলা লৈ লওঁ আৰু মই কুলাৰ এটা দৰকাৰ হৈছিলোঁ বহুত দিনৰ পৰা কুলাৰ লোৱা কথা আছিলে তো হঠাতে কুলাৰ এটা লোৱা হৈ গ'ল আৰু দৰকাৰো হৈছে কাৰণ ফেনৰ বতাহটো বহুত গৰমে আৰু এতিয়া মানে বেছি গৰম পৰিছে ন আৰু আমাৰ মানে যোনটো জেগাত ঘৰটো আছে তাত মানে পূৰা ৰ'দৰ পোহৰটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে পৰি থাকে তো আমাৰ ঘৰটো পূৰা গৰম হৈ থাকে মানে ফেনৰ পাত্তা নাপায় মানে অলৰেডি আমাৰ ৰুমত কুলাৰ আছেই কিন্তু আমাৰ মতে কুলাৰটো নাছিলে তো এতিয়া এই কুলাৰ এটা লৈ অহা হৈছে এতিয়া ফিটিঙো কৰিলে এতিয়া হাৱা খাই আছোঁ পানী ঠাণ্ডা বৰফ সোমাই দিছে ওপৰত ঠাণ্ডা পানী হাৱা খাই আছোঁ এয়াই মজা লাগিছে আৰু দেই এতিয়া আৰু ইয়াৰ মিষ্টাৰ এতিয়া আঁঠুৱা পাৰি আছে মানে আগতীয়াকৈ আঁঠুৱাখন লগাই দিছে কাৰণ অলপ পাছতে মানে শুব ডাইৰেক্ট আহি শুব মানে আৰু আঁঠুৱা চাঠুৱা লগাই একদম মানে কাম আজৰি কৰি লৈছে ঘৰত মোৰ কাম আছিলে আঁঠুৱা ল'ব ইয়াত মিষ্টাৰৰ কাম হয় আঁঠুৱা লগোৱা নহ'লে মই বৰ এলাহ পাওঁ আৰু এই অকণমান ভৰিখন পেডিকিউৰ কৰিলে ভাবিছোঁ মই লগতে মিষ্টাৰ আৰু হোমৱৰ্ক কৰি ল'লে এইবোৰ কৰি থাকিলে ভৰি হাতবোৰ চাফা হৈ থাকে নহ'লে কিবা দাগ নিচিনা পৰি যায় নখবোৰ লেতেৰা হৈ যায় তো তাৰ কাৰণে আজিলৈ ইমানটোৱে নেক্সট টাইমত আকৌ লগ পাই আছোঁ আসসালামু আলাইকুম ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই